চিপাঝাৰ সম জিলাৰ টেকেলিয়া কুৰগ্ৰেটত শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মহাশিৱৰাত্ৰি পূজা আজিৰে পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। 2006 চনতে স্থাপিত শ্ৰী শ্ৰী শিৱ মন্দিৰৰ পুনৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰি বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সেইমৰ্মে সমূহীয়া চাফাই ধৰ্মধ্বজা উত্তোলন কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গিৰিৰাজ থাপাই। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতে হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী, পবিত্ৰ নদীৰ পৰা বৰুণ জল আৰোহণ আৰু প্ৰতিমা পৰিক্ৰমা কাৰ্যসূচী শুভ উদ্বোধন কৰে একেচলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰমীলা দাসে। পবিত্ৰ নদীৰ পৰা বৰুণ জল আৰোহণ আৰু প্ৰতিমা পৰিক্ৰমা কাৰ্যসূচীত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। মূল মন্দিৰৰ গৰ্ভগৃহ প্ৰৱেশদ্বাৰ মুকলি কৰে অৱসৰী অধ্যক্ষ বল বাহাদুৰ ছেত্ৰীয়ে। সন্ধিয়া মধ্য গ্ৰেণ্ড মহিলা কীৰ্তন দলৰ দ্বাৰা সংকীৰ্তন পৰিৱেশনৰ লগতে মাংগলিক আৰতি অৰ্চনা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অনুষ্ঠানৰ সকলো কাৰ্যসূচীত আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে টেকেলিয়া কুৰগ্ৰেণ্টৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। দক্ষিণ পশ্চিমৰ একেবাৰে পিছপৰা অঞ্চল টেকেলিয়া কুৰগ্ৰেণ্ট। এই গ্ৰেণ্টৰ নৱ তথা প্ৰাক্তন প্ৰজন্মই লগ লাগি এটা শিৱৰ মন্দিৰ স্থাপন কৰা আজি কেইবাদিনৰ পৰা আৰম্ভ কৰিছিলে। আজি সেই তেওঁলোকৰ প্ৰচেষ্টা সফল হৈছে। আশা ৰাখিছোঁ ইয়াত সনাতনী ধৰ্মৰ শিৱ বাবাই নিশ্চয় অঞ্চলটোত এটা সুন্দৰ ধাৰণা আনিব। আৰু আমাৰ মূল কথা হ'ল আধ্যাত্মিক চিন্তাৰ জৰিয়তে সত্য অসত্য, ন্যায় অন্যায়, উচিত অনুচিত এইবিলাক দিশ বিচাৰ কৰা এটা শক্তি দিব। এই শক্তিয়ে সকলো প্ৰজন্মই, সকলো এই ধৰ্মপ্ৰাণ ৰাইজে এই শিৱ বাবাৰ মন্দিৰত দৰ্শন লৈ ইয়াত ভাৱ ভক্তি প্ৰকাশ কৰি যাতে সেই ন্যায় সত্য উচিত এইবিলাক দিশ মতে নিজকে পৰিচালিত কৰিবৰ শক্তি পাব বুলি আশা ৰাখিছোঁ। এই মন্দিৰ বা এই শিৱ বাবাৰ মন্দিৰে নিশ্চয় এই বৃহত্তৰ টেকেলিয়া কুৰগ্ৰেণ্ট অঞ্চলত এটা আধ্যাত্মিক তথা সুস্থ বৃদ্ধি নিশ্চয় কৰিব। এইখিনি মই ক'বলৈ সৰ্বপ্ৰথম আপোনালোকৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰং জিলাৰ চিপাঝাৰ মৌজাৰ টেকেলিয়া কুৰগ্ৰেণ্ট গাঁৱত আজি প্ৰায় 10 মাহৰ এক পৰিশ্ৰমত শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মহাশিৱৰাত্ৰিৰ উদযাপনৰ উপলক্ষে আমি 4 দিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠান আয়োজন কৰিছোঁ। আজি ৰাতিপুৱা 7:30 বজাৰ পৰা মন্দিৰৰ চৌপাশ চাফ চিকুণ আৰু মন্দিৰ সজ্জিতকৰণ, ধৰ্মধ্বজা পতাকা উত্তোলন, তাৰপিছত বন্তি প্ৰজ্বলন, আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱৰ প্ৰতিচ্ছবিক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্যসূচী লোৱাৰ পিছত এতিয়া আমি এই ক্ষণত থিয় হৈছোঁ। আজিৰ বিশেষ এই কাৰ্যক্ৰমণিকা হৈছে শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ জল আৰোহণ আৰু মন্দিৰ মূৰ্তি পৰিক্ৰমাৰ এক বিশেষ শোভাযাত্ৰাৰে আমি মন্দিৰ প্ৰাংগণৰ পৰা পবিত্ৰ ব্ৰহ্মপুত্ৰ মন্দিৰলৈ আমি এক যাত্ৰাৰে আগুৱাই যাম। তাৰপিছত আহি আমাৰ গাঁৱৰ টেকেলিয়া কুৰগ্ৰেণ্ট গাঁৱৰ মাননীয় বল বাহাদুৰ ছেত্ৰী ছাৰ, তেখেতে আজিৰ এই পবিত্ৰ ঐতিহাসিক হিচাপে মন্দিৰৰ মূৰ দ্বাৰ মুকলি কৰিব। তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে আৰু ইয়াৰ পিছত আমি দীঘলীয়া এক দিনজোৰা কাৰ্যসূচী 4 দিনীয়াকে উদযাপন কৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ। নমস্কাৰ, সকলো ভক্তবান ৰাইজলৈ মই শ্ৰদ্ধা ভৰা সেৱা নিব দিছোঁ। আজি টেকেলিয়া কুৰগ্ৰেণ্টৰ যি মন্দিৰ উদ্বোধনী কাৰ্য, সঁচাকৈ এই অঞ্চললৈ যেন এই মন্দিৰটোৱে শান্তি সমৃদ্ধি বজাই ৰাখে, শান্তি সমৃদ্ধি সকলোলৈ যেনে খুব কঢ়িয়াই আনে, এইখিনিয়ে মোৰ ক'বলগীয়া।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996